নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো বন্ধুসকল ভিডিঅ'ত দেখিছে এই উদ্ভিদবিধ এবিধ অতি চমৎকাৰী উদ্ভিদ আপোনালোকে দেখিবলৈ নিশ্চয় দেখাত লাগিছে আপোনাৰ বগা বাহকৰ নিচিনা কিন্তু বগা বাহক নহয় দেখাত প্ৰায় একেই বগা বাহকৰ নিচিনা ইয়াক ইংৰাজীত বিটাৰ লিফ বুলি কয় আৰু বৈজ্ঞানিক নাম ভাৰননিয়া এমিগডালিনা বুলি কোৱা হয় এইবিধ উদ্ভিদ এতিয়া অসমত আপোনালোকে দেখিব যতে ততে দেখা পোৱা গৈছে কিন্তু ইয়াৰ মূল হল আফ্ৰিকাৰ এই উদ্ভিদবিধ ইয়াক অসমীয়া নাম বিশেষকৈ ইয়াক কি বুলি কোৱা হয় হয়তো তেনেকুৱা অসমীয়া নাম নাই যদিও তিতাপাত বুলি বহুতে কয় ফুলটো আপোনালোকে মন কৰিছে এই ধৰণৰ ফুল হয় ইয়াৰ অতি সাংঘাতিক উপকাৰী গুণ আছে পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হয় যিসকলৰ ডায়াবেটিস বা মধুমেহ ৰোগী আছে তেখেতসকলৰ কাৰণে অতি চমৎকাৰী এবিধ উদ্ভিদ বুলি কোৱা হৈছে এই উদ্ভিদৰ পাতৰ ৰস যদি আমি খাওঁ তেতিয়াহলে আমাৰ মধুমেহ ৰোগ বা ডায়াবেটিস ৰোগ কিছু পৰিমাণে হলেও কম হৈ থাকে বুলি কৈছে আৰু বিশেষকৈ গাঁও অঞ্চলত আমি দেখিছো বহু লোকে এই পাতবিধ ব্যৱহাৰ কৰে ডায়াবেটিস কন্ট্ৰোল কৰি ৰাখিবৰ বাবে ইয়াৰ লগতে ই বিভিন্ন ধৰণৰ জ্বৰৰ কাৰণেও অতি উপকাৰী বুলি কৈছে ইয়াৰ পাতৰ ৰসে জ্বৰ নিৰাময় কৰাটো সহায় কৰে পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আছে আপোনালোকে বিশেষজ্ঞসকলৰ পৰামৰ্শ লৈ এনে ধৰণৰ উদ্ভিদ আচলতে গ্ৰহণ কৰিব লাগে